নিশা অভয়াপুৰীৰ এপিডিচিএল কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ জনতাই ঘেৰাও কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়। উৎকট গৰমত ৪৮ ঘণ্টা ধৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ব্যৱস্থা। অতিষ্ঠ জনতাই নিশা এপিডিচিএল কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাকৈজানা, চিদলছটি, উত্তৰ শালমাৰা, হৰিপুৰ আদি বহুকেইটা অঞ্চলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। ১৭ আগষ্টৰ পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। বিদ্যুৎ বিভাগত যোগাযোগ কৰিলেও নাপায় সঁহাৰি। ক্ষুব্ধ শতাধিক গ্ৰাহকে নিশা অভয়াপুৰীৰ এপিডিচিএল কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিভাগৰ মূল প্ৰৱেশদ্বাৰত কেণ্ডেল জ্বলাই তলা লগাই দিছে। লগতে পথ অৱৰোধ কৰি এপিডিচিএল হাই হাই শ্লোগান দিছে। ঘটনাস্থলীত অভয়াপুৰীৰ চিডিচি, চিডিএছপি, এপিডিচিএলৰ চিডিই উপস্থিত হৈছে আৰু আটাইকে জবাবদিহি কৰিছে ৰাইজে। ৰাইজৰ অভিযোগ যে এজাক বৰষুণতে নোহোৱা হয় বিদ্যুৎ, ফোনতো সঁহাৰি পোৱা নাযায়। অৱশ্যে বহুকেইটাই কাৰিকৰী বিজুতিৰ বাবে অঞ্চলসমূহত বিদ্যুৎ দিব পৰা নাই বুলি ইতিমধ্যে জনাইছে এছডিই প্ৰবীণ সিংহাই। অতি সোনকালে বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। নিশা ১ বজা পৰ্যন্ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে এপিডিচিএলৰ চৌহদত। আমাৰ অসমীয়াত এষাৰ কথা আছে গৰু নবয় হাল, থকাতকৈ বিক্ৰী কৰি দিয়াই ভাল। আমাৰ বৰ্তমান অসমৰ যিটো লাইনৰ ব্যৱস্থা ঠিক তেনেকুৱা হৈ আছে। আমি যোৱা সোমবাৰৰ পৰা ৰাতি ১:৩০ মান বজাৰ পৰা এতিয়ালৈকে লাইন, আমি কাকৈজানা অঞ্চল বা নৰ্থ শালমাৰা ফিটাৰ বুলি কয় তেওঁলোকে, সেই অঞ্চলত আজিলৈকে এতিয়ালৈকে লাইন দিব পৰা নাই। আৰু চৰকাৰে দমফালি মাৰে। নিৰ্বাচনৰ আগত আহি কয়, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিজন নেতাই আহি কয় যে ২৪ ঘণ্টাই ঘৰ আমি লাইন দিম, কাৰেণ্ট দিম। কিন্তু আজি সোমবাৰৰ পৰা যদি ধৰে এতিয়ালৈকে ৪৮ ঘণ্টা পাৰ হৈ গ'ল। ৪৮ ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাক বিভাগে লাইন দিব পৰা নাই। গতিকে ইয়াতকৈ দুখৰ বিষয় কি হ'ব? বিভিন্ন ছাত্ৰ ছাত্ৰী, বয়োজ্যেষ্ঠ ব্যক্তিসকল এতিয়া গৰমত, উৎকণ্ঠ গৰমত তেওঁলোকে অসহ্যভাৱে মৃত্যুৰ মুখত পৰি জীয়াই আছে। নিশ্চয় যদি কোনোবা যদি গাঁও অঞ্চলত যায়, তেওঁলোকে এপিডিচিএলৰ কৰ্মচাৰীসকলক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে গাঁও অঞ্চলত আহক। আপোনালোকে লাইনৰ যেতিয়া মিটাৰৰ ৰিচাৰ্জ যেতিয়া মাইনাছ হ'ব, তেতিয়া আপোনালোকে লাইন কাটি দিয়ে। হয়, ৰিচাৰ্জ মাইনাছ হ'লে লাইন কাটি দিছে, আমি মানিছোঁ। কিন্তু আমিতো আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ। আমি এই লাইনখিনি আমি কিয় নাপাম এতিয়া? আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে, আপোনালোকে কি ঘাস কাটি, গৰু ঘাস কাটি থাকে নে ঘৰৰ ঘাস কাটি থাকে? আপোনালোকে লাইনৰ ব্যৱস্থা যে ঠিক কৰিব নোৱাৰে। আপোনালোকৰ যদি লাইনমেনৰ মানুহ আমি যদি ক'ৰবাত নষ্ট হয় বা কিবা হয়, আমি ফোন কৰোঁ। আপোনালোকৰ বিৰাট মই বহুতবাৰ কণ্টেক্ট কৰিছোঁ। ইয়াত কণ্ট্ৰল ৰুমত ফোন কৰিলে কয় লাইনমেনক ফোন কৰক। লাইনমেনক ফোন কৰিলে কয় অফিচত কমপ্লেইন দিয়ক। আমি কাক কমপ্লেইন দিব লাগিব? আৰু ইয়াত আমি আজি বহুতবাৰ ফোন কৰিছোঁ। ফোন কৰাৰ পিছত তেওঁলোকে আমাৰ ৰেছপন্স দিয়া নাই, ফোনে ৰিচিভ নকৰে। ইয়াত যিজন ডিউটিত আছে আজি, তেওঁক উচিত ব্যৱস্থা লওক। এছডিঅ বা চৰকাৰক দাবী জনাইছোঁ। ইয়াত যিজন এতিয়া নেতৃত্ব দি আছে, অফিচাৰ আছে, তেওঁক আমি দাবী জনাইছোঁ। তেওঁক যিজনে আজি ইয়াত ডিউটিত আছে এতিয়ালৈকে, তেওঁক আমি হাজাৰবাৰ ফোন কৰাৰ পিছত ৰিচিভ কৰা নাই। তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওক। যদি নলয়, আমি বিহিত ব্যৱস্থা, আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ তেওঁৰ ফোন হয়তো কোনোবা লাইনৰ ব্যৱস্থা হয়, কোনোবা মানুহ মৰি থাকিব পাৰে, তেওঁ ফোন কিয় ৰিচিভ নকৰিব? এইটো আমাক প্ৰথম উত্তৰ লাগে। আমাৰ এছডিঅ ছাৰক আমি আহিব বিচাৰিছোঁ। ইয়াত আহক, আমাৰ তেওঁৰ পৰা প্ৰশ্ন উত্তৰ বিচাৰিম। বহুত আগ্ৰহ আছে আমাৰ এইখিনিয়ে। বৰ্তমান প্ৰথম যোগাযোগ কৰিছিলোঁ, এছডিঅ ছাৰৰ ফোন নাপায়। মই নিজে ফোন মাৰিছিলোঁ এছডিঅ ছাৰক, তেওঁলোকক ফোন নোপোৱা কৰি থৈছে। যিহেতু কণ্ট্ৰল ৰুমত ফোন মাৰিছোঁ, কণ্ট্ৰল ৰুমত ফোন ৰিচিভ কৰা নাই। নাজানো কিহৰ কাৰণে ৰিচিভ কৰা নাই। দুদিনমান আগত ফোন কৰিছিলোঁ, তেওঁলোকৰ ৩টা নম্বৰ বোলে। 3টা নম্বৰ যদি হয়, 3জন মানুহ ৰাখিব লাগিব বা আমি ৰাইজে সুবিধাটো পাব। কিন্তু আজিলৈকে এইটো ব্যৱস্থা কৰা নাই। কিয় কৰা নাই, এইটো উত্তৰ আমাক লাগে। লগতে কিয় ফোন আজি ৰিচিভ কৰা নাই, এইটো উত্তৰ লাগে। কাৰণ আমাৰ কাকৈজানা অঞ্চলখন সোণালী বান্দৰৰ কাৰণে বিখ্যাত। এই সোণালী বান্দৰ যদি কাৰেণ্টৰ লাগি